দৰ্শকসকল স্বাগতম জনাইছোঁ ব্যতিক্ৰম মাছটোৰ এই ব্যতিক্ৰমী অনুষ্ঠানলৈ দৰ্শকসকল আজি আমি আপোনালোকলৈ আপোনালোকৰ সন্মুখলৈ আমন্ত্ৰণ জনাই আনিছোঁ এহাল উদ্যমী দম্পতি যুৱ উদ্যমী দম্পতি বিভিন্ন ধৰণৰ কৰ্মেৰে আজি যুৱ প্ৰজন্মই বিভিন্ন ধৰণে আগবাঢ়ি গৈছে আজি আমাৰ আমন্ত্ৰিত অতিথিদ্বয়ে কিন্তু কৰ্মেৰে এখন নতুন জগতৰ সূচনাৰ দিশে আগবাঢ়ি গৈছে আমি তেওঁলোকৰ লগত কথা পাতিম যেতিয়া যুৱক যুৱতীসকলে নতুন দিশৰে নতুন চিন্তাৰ চৰ্চাৰে কৰ্ম পৃথিৱীখনলৈ আগবাঢ়ি এক নিদৰ্শন দাঙি ধৰে তেতিয়া আমাৰ খুব ভাল লাগে গতানুগতিকতাৰ বিপৰীতে আমি কিবা এটা কৰাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাৰে আগবাঢ়ি গৈ সকলোকে কামৰ মাজলৈ আমন্ত্ৰণ জনোৱাটো এটা অতি গুৰুত্বপূৰ্ণ কথা বুলি আমি বিবেচনা কৰোঁ যি কি নহওক লকডাউন চলি আছে আমি সকলো গৃহবন্দী আৰু গৃহবন্দী হৈ থকাৰ সময়তে কিন্তু আমাৰ এটা যোগাত্মক দিশ হ'ল কি আমি যিকোনো কথা এটা অলপ বিশ্লেষণাত্মকভাৱে চিন্তা চৰ্চা কৰাৰ কিছু সুযোগ সুবিধা পাইছোঁ এটা সময় আছিল আমি সকলোৱে কৈছোঁ যে আমাৰ হাতত সময় নাই কি নাই সময় নাই এতিয়া আমাৰ হাতত কি আছে অপৰ্যাপ্ত সময় আৰু সেই অপৰ্যাপ্ত সময়খিনি আমি কেনেকৈ কিমানে কি ধৰণে সুচাৰুৰূপে আমি সেই সময়খিনি প্ৰয়োগ কৰিছোঁ সেইটো গুৰুত্বপূৰ্ণ কথা যি কি নহওক ব্যতিক্ৰম মাছটোৱে আপোনালোক সকলোৰে বাবে এই অনুষ্ঠানটো আগবঢ়াইছে আৰু ব্যতিক্ৰম মাছটোক এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত সহায় কৰিছে কেইবাটাও সংগঠনে তাৰ ভিতৰত আছে ইণ্ডিয়া টুৰিজম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ আৰু ইলুমিছ এষ্টেটিক ক্লিনিক লগত আছে ভাৰতৰাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজিৰ অতিথি যুৱ উদ্যোগী দম্পতিদ্বয়ক আমি চিনাকি কৰি দিছোঁ আমাৰ লগত আছে অনিৰ্বাণ হাজৰিকা আৰু প্ৰান্তিকা হাজৰিকা দুয়োকে স্বাগতম জনাইছোঁ অনিৰ্বাণ আৰু প্ৰান্তিকা দুয়ো পাৰ্পল মেকআপ ষ্টুডিঅ' আৰু তেওঁলোকৰ আছে SL এণ্টাৰপ্ৰাইজ তেওঁলোকৰ লগত সবিশেষ কথা পতা নাই সবিশেষ আমি এতিয়া আপোনালোকৰ সন্মুখতে কথা পাতিম দৰ্শকসকল আমাৰ আমন্ত্ৰিত অতিথিসকলে আমাৰ ওচৰলৈ আহে কাৰণ এই বিপৰ্যয়ৰ সময়ত সকলোৱে জানে গুৱাহাটীৰ অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফাললৈ গৈ আছে সংক্ৰমিত সংখ্যা কোৱাৰেণ্টাইন চেণ্টাৰত বাঢ়ি আছে কিন্তু কথাটো হ'ল আমি এই সংক্ৰমণৰ সময়টো নিজক কিমান সুৰক্ষিত কৰি ৰাখিছোঁ আৰু আমি সেই সুৰক্ষা কৱচ হিচাপে আমি ব্যতিক্ৰম মাছটোৱে তৈয়াৰ কৰিছোঁ এই বিশেষ মাস্ক আৰু এই বিশেষ মাস্ক তৈয়াৰ কৰা হৈছে সেইসকল মহিলাৰ দ্বাৰা যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ যিসকল মহিলাই কিবা এটা কাম কৰি দুটকা অৰ্জন কৰি ঘৰখন আৰু পৰিয়ালটোক পোহপালন দিব বিচাৰিছে সেই মহিলাসকলক আৰ্থিকভাৱে কিছু সকাহ দিবৰ বাবে ব্যতিক্ৰম মাছটোৰ এই প্ৰচেষ্টা আৰু ব্যতিক্ৰম মাছটোক এই প্ৰচেষ্টাক বিশেষভাৱে সহায় কৰিছে আৰ্টফেডে আমি ব্যতিক্ৰম মাছটোৰ এই প্ৰচেষ্টাক এই মুখবন্ত্ৰ যে মাছকেইখন আমি তৈয়াৰ কৰি আমাৰ অতিথিসকলক প্ৰথমে আমি একোখনকৈ উপহাৰ দিব বিচাৰিছোঁ যিহেতু চৰকাৰে কৈছে মাস্ক ব্যৱহাৰ কৰাটো কৰিবই লাগিব এয়া আপোনালৈ আগবাঢ়িছোঁ প্ৰথমে মই অনিৰ্বাণ আৰু প্ৰান্তিকা আপোনালোক দুয়োকে অভিবাদন জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকৰ যিটো কৰ্ম পৃথিৱী সেই কৰ্ম পৃথিৱীয়ে আপোনালোকে এক নিদৰ্শন দাঙি ধৰিছে প্ৰত্যেকৰে মনত এতিয়া বিভিন্ন ধৰণৰ চিন্তা কি কৰিম কেনেকৈ আগবাঢ়িম কেনেকৈ কিবা এটা কৰিলে আমি ভৱিষ্যতটো আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিম এতিয়া মই প্ৰথমে আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ কি পৰিকল্পনাৰে কেনেকৈ আপোনালোক দুয়ো কিবা এটা কৰাৰ প্ৰচেষ্টা মনলৈ আহিল মেম প্ৰথমতে মই কৈ দিওঁ যে মোৰ নামটো অলপ ভুল হৈ আছে মই অনিৰ্বাণ ডেকাহে এওঁহে প্ৰান্তিকা হাজৰিকা নাই ঠিক আছে তেওঁৰ উপাধি লোৱাটো কোনো প্ৰব্লেম নাই মোৰ চ' বেচিকেলি আপোনাৰ আজিৰ যিটো সময় সকলোৰে ধৰক কোনেও ভবা নাছিলে চিন্তা কৰা নাছিলে আমিও চিন্তা কৰা নাছিলোঁ আমাৰো যিখিনি ধৰক আমাৰ প্লেনিং যিমতে চলি গৈ আছিলে খুব ভালকৈ সেইমতে গৈ আছিলে হঠাতে এনেকুৱা এটা সময় আহি পৰিলে যোনটোত চব দহজ নহজ চবৰে হৈ গ'ল কিন্তু যিহেতু জীৱনটো এনেকুৱা বুলি ভাবোঁ মই আমি প্ৰত্যেক বস্তুৱেই আপোনাৰ যে এটা ফ্ল'ত গৈ থাকিব সেইটো জীৱন নহয় জীৱনৰ গ্ৰাফডাল সদায় আপোনাৰ ওপৰ তল এবাৰ ওপৰ হ'লে আৰু এবাৰ তল হ'বই চ' মই ভাবোঁ আমি এই সময়টো আমাৰ কাৰণে খুব
চিন্তা কৰাৰ প্ৰয়োজন যে কেনেকৈ কি কৰিব পাৰি আপুনি যিটো কথা অলপ আগতে কৈ গ'ল খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে যে সময় এতিয়া আমাৰ ওচৰত সময় আছে যেতিয়া কাম কৰি থাকোঁ আমি সদায় কমপ্লেইন কৰোঁ যে সময় নাই চ' এতিয়া যে আমাৰ ওচৰত সময় আছে এই সময়টো আমাৰ চিন্তা কৰাৰ সময় মানৱ জীৱনৰ বিষয়ে চিন্তা কৰাৰ সময় আমি যিখিনি ভুল কৰিছোঁ আজি আমাৰ সমাজখনৰ কথা যদি আমি ক'বলৈ যাওঁ আমি সকলোৱেতো জানো আমি কিমান ভুল কৰি আছোঁ অকল আমি এখন মানে হিউমেন চেন্ট্ৰিক জগত বনাই আছোঁ চব ধ্বংস কৰি পেলাই এই পৃথিৱীখনৰতো সকলোৰে অধিকাৰ আছে গতিকে আমি এতিয়া চিন্তা কৰাৰ সময় যে এই সময়টো যে আহিলে কেনেকৈ আহিলে আৰু এই সময়টোত সকলোৰে এটা সাহসেৰে আগবাঢ়িব লাগিব কাৰণ সময় আজি আছে কাইলৈ পাৰ হৈ যাব নিশ্চয় চ' এই সময়টোত যিসকল আপুনি যিহেতু আমাক এজ এ এণ্টাৰপ্ৰিনাৰ হিচাপে চিনাকি কৰি দিছে চ' এণ্টাৰপ্ৰিনাৰসকলৰ কথাই মই ক'বলৈ যাওঁ এই সময়টো প্ৰথম কথা আমি নতুনকৈ চিন্তা কৰিব লাগিব কাৰণ আমি আজি এটা এই সময়টো এনেকুৱাকৈ আমি ভাবিব নোৱাৰোঁ যে অহা মাহতে হয়তো লকডাউন খুলিলে ভাল হৈ যাব অহা মাহত ভাল হয় নেক্সট 2 বছৰলৈকে কোনেও ক'ব নোৱাৰে চ' বেচিকেলি আমাৰ চিন্তাধাৰাটো এনেকুৱা হ'ব লাগিব যে আমি এই সময়ছোৱাৰ লগতেই কেনেকৈ আমাৰ উদ্যোগটো আগবঢ়াই নিব পাৰোঁ চ' বেচিকেলি আমি নিজৰ বিজনেছটোত কি ষ্টেপ ল'ব পাৰোঁ যাতে এই সময়ত আমাৰ সেই যিসকল আমি এখন এণ্টাৰপ্ৰিনাৰ জগতত আছোঁ আমাৰ লাইবিলিটিজ থাকে প্ৰত্যেক মাহে যেনেকৈ ধৰক আমাৰ ষ্টাফ আমাৰ অফিচৰ ৰেণ্ট বা এটা অফিচ মেনেজ কৰা যিমানখিনি খৰচা পাতি আমাৰ পাৰ্চনেল এক্সপেঞ্চ থাকে চ' সেইখিনিতো আমি যদি একো এটাকে নকৰোঁ সময়ৰ লগত যদি আমি ৰৈ যাওঁ চ' ডেফিনেটলি আমি চবৰে এটা নিজস্ব সময় কিছুমান এণ্টাৰপ্ৰিনাৰ এমাহৰ পিছত ধৰক চব চেচ হৈ যাব পাৰে কিছুমানৰ এবছৰ বা ছমাহৰ ভিতৰত চেচ হৈ যাব পাৰে চ' আমি বৰ্তমান চিন্তা কৰা উচিত যে এতিয়া আমি কি কৰিব পাৰোঁ ইমিডিয়েট কিখিনি প্ৰিকশ্যন বা মেজাৰ আমি ল'ব পাৰোঁ চ' সেইখিনি চিন্তা কৰি আৰু মই অতিকৈ আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ মই এটা কথা এইখিনিতে ক'বলৈ বিচাৰোঁ আজিকালি বহুতে মানে কোনোবাই কিবা এটা কথা ক'লে ইনস্পিৰেশ্যন লৈ বা ইনস্পায়াৰ হৈ যায় চ' সেই বস্তুটো মই অকণমান একেবাৰে ভুল বুলিও নকওঁ কিন্তু অকণমান ভুল বুলি মই কওঁ কাৰণ এই সময়টো যিসকল এণ্টাৰপ্ৰিনাৰ হয় তেওঁলোকে অলপ ভয় খোৱাটো উচিত কাৰণ ভয় খালেহে মেবি তেওঁলোকৰ ডিচিশ্যনখিনি সঠিক হ'ব ইনস্পিৰেশ্যন ল'ব লাগে পজিটিভ থিংকিং মানুহৰ হ'ব লাগে কিন্তু পজিটিভ থিংকিংটো বেছ এটা লাগিব প্ৰেক্টিকেল বেছ এটা লাগিব এনেই বোলে মই পজিটিভ কিন্তু বেংকত মোৰ এতিয়া বৰ্তমান পইচা নাই মই পজিটিভিটি দি চব কাম কৰি দিম সেনেকৈ নহয় ইউ হেভ টু থিংক ইট প্ৰেক্টিকেল যে মোৰ ওচৰত মোৰ এমপ্লয়ীসকলক দৰমহা দিবলৈ কিমানলৈকে মই চলাব পাৰিম আৰু ইমিডিয়েট ফাণ্ডছৰ কাৰণে মই বৰ্তমান কি কৰিব পাৰিম আৰু সেই ষ্টেপখিনি যিখিনি নিজৰ নৰ্মেল প্লেনিং আছিলে সেইখিনি চব ষ্টপ কৰি ইমিডিয়েট বৰ্তমান আমি কেনেকৈ ফাণ্ড গোটাই আমাৰ কোম্পানীটো জীয়াই ৰাখিব পাৰোঁ সেই দিশে আমি আগবাঢ়িব লাগিব অ'কে মই এতিয়া প্ৰান্তিকা হাজৰিকা আৰু অনিৰ্বাণ ডেকা আপোনালোকৰ যিটো জুটি খুব ভাল লাগিছে আপোনাৰ পাৰ্পল মেকআপ ষ্টুডিঅ' পাৰ্পল নামটোৱে বৰ ধুনীয়া কিমান দিন হ'ল আৰম্ভ কৰা আমাৰ আপোনাৰ 2 years কমপ্লিট হ'ব তো এতিয়া মানে আপোনাৰ বাকী আমাৰ অফিচিয়েলি আপোনাৰ হেৰিখন হোৱা আগষ্ট 2018 অগষ্টত আমি আমাৰ ফাৰ্ম ৰেজিষ্টাৰ হৈছে এতিয়া দুবছৰীয়া যাত্ৰাটো কেনেকুৱা 2 বছৰ যাত্ৰাটো বুলি ক'লে আমি বহুত মানে পাৰ্পলখন জীয়াওঁতে আমাৰ যথেষ্ট কষ্ট হৈছে আমি বহুত কষ্টৰ বিনিময়ত আমি আজি যিটো পৰ্যায় পাইছোঁহি কাৰণ আমি দুজনেই তেখেতেই সম্পূৰ্ণখিনি তেখেতেই কৰিছে আৰু মোক এটাই কথা কৈছিলে যে তোমাক মই বেলেগ দায়িত্ব এনেকৈ একো নিদিওঁ তুমি অকল এটাই কাম কৰিব লাগে আমাৰ যিমানখিনি ষ্টুডেণ্ট আহিব সকলোকে তুমি যাতে ভালদৰে শিক্ষা দি পেলাই যাতে তেখেতলোকে নিজে স্বাৱলম্বী হ'ব পাৰে এনেকৈ যাতে তুমি সদায় আমাৰ ষ্টুডেণ্টখিনিক যাতে আগুৱাই নিব পাৰা এইটো ক্ষেত্ৰত এনেকৈ তেখেতে মোক যথেষ্টখিনি সহায়ো কৰিছে এই লাইনটোত আহিবৰ কাৰণে আৰু বহুতখিনি কথাও তেখেতে কৈছে মোক বুজাইছে কেনেকৈ আগবাঢ়ি যাব লাগিব কি কৰিব লাগিব আৰু যিহেতু মোক এই দায়িত্বটো দিছিলে আৰু মই যিমান পাৰোঁ মই চেষ্টা কৰি আহিছোঁ আজিলৈকে আৰু আমাৰ ষ্টাফসকলৰ কথাও ক'ব লাগিব তেখেতলোকো আমাৰ কাৰণে ষ্টাফ নহয় এটা ফেমিলি হয় কাৰণ তেখেতলোকে আমি যেনেকৈ কষ্ট কৰিছোঁ সমানে আমাৰ লগত কষ্ট কৰি আজি ইমানখিনি পৰ্যায় পাইছে আৰু তেখেতে মোতকৈও বেছি ভালদৰে তেখেতে গোটেই আমাৰ পাৰ্পলৰ বিষয়ে কৈ দিব প্ৰথম ষ্টাৰ্টিং কেনেকৈ হৈছে কি কৰা হৈছে পাৰ্পল যিটো মেকআপ ষ্টুডিঅ' তাৰমানে এতিয়া কথাটো হ'ল বিউটি ছেক্টৰ বিউটি ছেক্টৰটো
লাহে 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 বিউটি চেক্টৰ প্ৰসাৰিত হৈ আছে কাৰণ এটা সময় আছিল তেতিয়া যিকোনো কামতে ওলাই গ'লে এগৰাকী নাৰীয়ে যে বা এজন ব্যক্তিয়ে নাৰী পুৰুষ উভয়ে নিজকে যে ধুনীয়া দেখিব লাগে নিজকে নিজৰ কোনোবা এটা অংশ বেয়া হ'লেও তাক ধুনীয়া কৰি নিজৰ ব্যক্তিত্বটো যে আকৰ্ষণীয় কৰিব লাগে এই কথাকে ভবা নাছিল আজি কিছু বছৰ আগলৈকে আনকি ইলেক্ট্ৰনিক মিডিয়াত কাম কৰা ব্যক্তিসকলে কিবা এটা কৰি পেলাই নিজকে উপস্থাপন কৰিছিল কিন্তু এই সৌন্দৰ্য বিষয়টো যে এগৰাকী ব্যক্তিৰ ব্যক্তিত্বত প্ৰভাৱ পেলায় এই কথাষাৰ লাহে 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 আমাৰ মাজত আলোচিত হৈছে বিষয়টোৰ গুৰুত্ব লাভ কৰিছে আৰু তাৰ সমান্তৰালকৈ সৌন্দৰ্যই বেছি প্ৰাধান্য লাভ কৰিছে আৰু এতিয়া গুৰুত্বপূৰ্ণ কথা হ'ল আপোনালোকে যিখিনি কৰিছে সৌন্দৰ্য বিউটি ইটছ এ পাৰ্ট অফ এডুকেশ্যন এই বিষয়টো লাহে লাহে আপোনালোকে মানুহৰ মাজলৈ লৈ গৈছে আৰু যাৰ দ্বাৰা বহু কৰ্মসংস্থাপন নোপোৱা পুৰুষ ল'ৰাই হওক বা ছোৱালীয়ে হওক তেওঁলোকক এখন কৰ্মৰ পৃথিৱীলৈ আপোনালোকে লৈ আনিছে এতিয়া পাৰ্পুলৰ সেই আৰম্ভণি এতিয়ালৈকে কৰি থকা কামখিনি অনিৰ্বাণ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় নিশ্চয় চ' পাৰ্পল মেকআপ ষ্টুডিঅ' আপোনাৰ যিহেতু মই কৈছিলোঁ যে প্ৰথম আমাৰ গুৰুত্ব আছিলে যে এডুকেশ্যন ইণ্ডাষ্ট্ৰীত কাম কৰা চ' প্ৰথম আৰম্ভণি কৰিছিলোঁ আমি মেকআপ ইণ্ডাষ্ট্ৰী মেকআপ এডুকেশ্যন ইণ্ডাষ্ট্ৰী লৈ পেলাই আৰু যিহেতু পাৰ্পলৰ কথা পাতিলে মই মোৰ স্তম্ভ যিসকল মোৰ লগত আছে তেওঁলোকৰ নাম মই ল'বই লাগিব প্ৰথম মোৰ ৱাইফ আমি প্ৰথম যেতিয়া আৰম্ভ কৰিছোঁ আমি দিন ৰাত কাম কৰিছোঁ বুলি ক'লেও ভুল নহ'ব বিকজ আমি দুয়োৱে এটা ডাঙৰ পৰিকল্পনা এটা লৈ আহিছিলোঁ আৰু কোনে আমাক ছাপোৰ্ট কৰিব নকৰিব বহুতখিনি কথা বহুতখিনি চিন্তা আৰু লিগেলি কামখিনি কৰিবলৈ বহুত কাম কৰিব লগা হৈছিলে আমি দুজনেই কৰিছোঁ আৰু ছেকেণ্ড মোৰ ষ্টাফসকল যিসকলক মই মোৰ ফেমিলি বুলি কওঁ বিকজ তেওঁলোকে মোৰ পিলাৰ হয় তেওঁলোকে মোৰ ওপৰত যোনটো বিশ্বাস কৰে মই যদি কিবা এটা কথা কওঁ চ' তেওঁলোকৰ কাৰণে সেইটো ফাইনেল এনেকুৱা ধৰণৰ বিশ্বাস যদি তেওঁলোকে মোৰ ওপৰত নকৰিলেহেঁতেন চ' মই এই পৰ্যায়ত কেতিয়াও আজি 300 ষ্টুডেণ্টছ আপোনাৰ প্ৰায় 1.5 বছৰত কেতিয়াও মই কৰিব নোৱাৰোঁ আমি কৰিব নোৱাৰোঁ চ' মই তেওঁলোকৰ নামটো ল'ব বিচাৰিম আমাৰ গুৱাহাটীৰ ব্ৰাঞ্চ মেনেজাৰ মনালিছা আমাৰ গুৱাহাটীৰ হেড ফেকাল্টি চিন্তি লখিমপুৰৰ ব্ৰাঞ্চ মেনেজাৰ চিন্তামণি বাইদেউ আৰু লখিমপুৰৰ তেওঁৰ লগত ফেকাল্টি পাৰ্বতী চ' তেওঁলোকৰ নামটো মই নিশ্চয় ল'বই লাগিব তেওঁলোক মোৰ লগত আমাৰ লগত এনি টাইম থিয় হৈ আছে চ' পাৰ্পলৰ যাত্ৰাটো আপোনাৰ এনেকুৱা আছিল যে ইয়াত বহুত ভাল কাম কৰি আছে এই যিটো বিউটি বা মেকআপ এডুকেশ্যনৰ ছেক্টৰত চ' আমাৰ চিন্তাধাৰাটো এনেকুৱা আছিল যে আমি মানে তেওঁলোকৰ পৰা ইনস্পিৰেশ্যন লৈ চ' প্ৰত্যেকলৈ মোৰ বহুত শ্ৰদ্ধা বিকজ তেওঁলোকে পথ প্ৰদৰ্শক তেওঁলোকে আমাক এটা বাট দেখুৱাইছে কিন্তু সেই ইনস্পিৰেশ্যনটো লৈ পেলাই মই তেওঁলোকৰ পথটোৱেই ডাইৰেক্ট কপি কৰিবলৈ বিচৰা নাছিলোঁ আমি আমাৰ কথা হ'ল যে এই এডুকেশ্যন ছেক্টৰটো যে এইটো আৰু ফাইন কেনেকৈ কৰিব পাৰি আৰু ইয়াত কিবা এড কৰিব পাৰি নেকি তেতিয়া আমি কি কৰিলোঁ আমি প্ৰথমতে এটা ৰিচাৰ্চ কৰিলোঁ প্ৰায় আপোনাৰ 50 গৰাকী বৰ্তমান মেকআপ আৰ্টিষ্ট যিসকলে মেকআপ ছেক্টৰত কাম কৰি আছে তেওঁলোকৰ লগত কথা বতৰা পাতি চালোঁ আমাক লাগিছিল যে একচুৱেল প্ৰব্লেম কি আমি কিবা এটা প্ৰব্লেম ছল্ভ কৰিব বিচাৰিছিলোঁ যিহেতু আমি অলৰেডি এণ্টাৰপ্ৰিনৰ বুলি ক'লে একচুৱেলি প্ৰব্লেম ছল্ভাৰ কিবা এটা প্ৰব্লেম আৰু সেই প্ৰব্লেমটো ছল্ভ কৰিব পৰাজনে এণ্টাৰপ্ৰিনৰ হয় চ' আমি বেচিকেলি আপোনাৰ প্ৰথমতে তেওঁলোকৰ এটা ছাৰ্ভে কৰি পেলাই আমি চালোঁ যে তেওঁলোকৰ ইছ্যু কি চ' মেকআপ আৰ্টিষ্টসকলে মেকআপটো মোৰলেছ চবেই ধৰক ভালকৈ জানে বা অলপ কম জানে সেইটোৰ ওপৰত আছিলে মেইন ফেক্টৰ আছিলে যে অলপ ভালকৈ কোনোবাই শিকায় অলপ ভালকৈ কোনোবাই নিশিকায় সেই প্ৰব্লেমখিনি আছিলে কিন্তু মেজৰ প্ৰব্লেম আমি পাই গ'লোঁ তেওঁলোকৰ মানে এজ এ মেকআপ আৰ্টিষ্ট বুলি ক'বলৈ গ'লে তেওঁলোক এজন ফ্ৰীলেন্সাৰ বেচিকেলি ফ্ৰীলেন্স 90% ফ্ৰীলেন্স হিচাপে কাম কৰে এজ এ মেকআপ আৰ্টিষ্ট আপুনি প্ৰফেচনেল মেকআপ আৰ্টিষ্ট বুলি ক'বলৈ গ'লে আপুনি অকল মেকআপটো জানিলে নহ'ব মেকআপৰ লগতে বহুতখিনি কথা থাকে চেলছ থাকে মাৰ্কেটিং থাকে নিজৰ প্ৰেজেণ্টেশ্যনটো থাকে নিজৰ মাইণ্ডছেটৰ কথা থাকে চ' আমি গোটেইখিনি এড কৰি এটা কোৰ্চ বনালোঁ
আমাৰ সেইটোৱে আমাৰ মানে এটা USP এটা বেলেগ এটা ধৰণৰ আছিলে যে আমি গোটেইখিনি শিকাম যাতে আমাৰ ইয়াৰ পৰা তেওঁলোক ৰেডি হৈ পেলাই ডাইৰেক্ট তেওঁলোক বিজনেছত নামিব পাৰে আমি এইটো তেওঁলোকক ক'লোঁ যে তোমালোকে যদি প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হ'বলৈ ইচ্ছা তেতিয়াহ'লে অকল মেকআপটো জানিলে নহ'ব মেকআপ ইজ অনলি ওৱান অফ দ্য ইম্পৰ্টেণ্ট পাৰ্ট লগতে চেলছ মাৰ্কেটিং মাইণ্ডছেট প্ৰেজেণ্টেশ্যন নিজকে কেনেকৈ প্ৰস্তুত কৰিবা সমাজৰ আগত সেইটোও এটা পাৰ্ট চ' গোটেইখিনি শিকাই পেলাই আমি কোৰ্চ বনালোঁ চ' আৰু সেইটো সকলোৱে আমাৰ ষ্টুডেণ্ট সকলোৱে বিৰাট ভাল পালে আৰু আমাৰ প্ৰত্যেকটো বিজনেছ আৰম্ভণি হয় আপোনাৰ ক্লাইণ্ট অবছেশ্যন বুলি কওঁ আমি কি পাইছোঁ সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইডাল নিজেই হৈ থাকে আমি অকল চাওঁ যে ক্লাইণ্টগৰাকী আমাৰ পৰা 100% ছেটিছফেকশ্যন হয় নে নহয় আমাৰ সম্পূৰ্ণ সকলো ষ্টাফে এইটো কথা জানে আৰু আমি সেইটোৱে ফ'ল' কৰোঁ ক্লাইণ্ট অবছেশ্যন তেওঁলোকে ভালকৈ শিকিছে নে নাই আমি সেইটোত গুৰুত্ব দিওঁ বাকীবিলাক চব টেক কেয়াৰ হৈ থাকে এতিয়ালৈকে আপোনালোকে কিমান ষ্টুডেণ্ট ওলালে বুলি কৈছে আমাৰ কিমান ষ্টুডেণ্ট ওলালে সেইটো এক্সেক্টলি গন্তি কৰা নাই কিন্তু টোটেল আমাৰ মোৰলেছ এপ্ৰক্স 300 মান ষ্টুডেণ্ট আমাৰ খুব ডাঙৰ কথা 300 ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোক জড়িত হৈ আছে শিক্ষা প্ৰদান কৰিছে সৌন্দৰ্যক শিক্ষাৰ এটা মাধ্যম হিচাপে তেওঁলোকে আগবঢ়াই লৈ গৈছে আৰু আমি আশা ৰাখিছোঁ যিসকল ছাত্ৰ ছাত্ৰী পাৰ্পল মেকআপ ষ্টুডিঅ'লৈ আহিলে পদ্ধতিগতভাৱে শিকিলে তেওঁলোকে নিশ্চয় এটা সুন্দৰ কৰ্মসংস্থাপন পাব আৰু তেওঁলোকে তেওঁলোকৰ ব্যক্তিত্বৰে তেওঁলোকে সেই শিক্ষাটোত সেই বিভাগটোত তেওঁলোকে সম্পূৰ্ণ হ'ব আৰু ধুনীয়াকৈ কাম কৰিব আৰু বহু ছাত্ৰ ছাত্ৰী হয়তো এতিয়াও আহিব বা এতিয়া বন্ধ হৈ আছে যেতিয়া সকলো নৰ্মেল হৈ যাব তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকল আহিব পাৰ্পল মেকআপ ষ্টুডিঅ'লৈ আহিব আৰু এই বিষয়ত শিক্ষা গ্ৰহণ কৰিব দৰ্শকসকল আমাৰ এই অনুষ্ঠানটোক ব্যতিক্ৰম মাছটোক এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MTI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক ভাৰতৰাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মই অনিৰ্বাণ আপোনাৰ পৰা জানিব পাৰিছোঁ আপোনাৰ বিষয়ে জানিব পাৰিছোঁ যে আপুনি বিদেশতো আছিল বিদেশত ডুবাইত নেকি ডুবাইত আছিলে হয় ডুবাইত আপুনি কিমান বছৰ থাকিলে 3 বছৰ থাকিলে সেয়া আপুনি শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে গৈছিলে কৰ্মৰ কাৰণে চাকৰিৰ কাৰণে গৈছিল তাত আপুনি কি চাকৰি ক'ত কেনেকৈ কি কৰি আছে মই তাত বেংকত কৰিছিলোঁ চেলছ ডিভিজনত বেংকত মই চাকৰি কৰিছিলোঁ ডুবাই এনেকুৱা এখন ঠাই তাত কৰ্মত বিশ্বাসী প্ৰত্যেকজন ব্যক্তি ন যে প্ৰত্যেকে কাম কৰে আমি যেতিয়া কোনোবা এখন ঠাইলৈ যাওঁ আমি সেই ঠাইখনৰ পৰা কিবা এটা শিকি আহোঁ সাধাৰণতে ডুবাইলৈ যিসকল যায় তেওঁলোকে তাত থাকি খুব ভাল পায় আৰ্থিকভাৱে তেওঁলোক সচ্ছল হৈ আহে আৰু তেওঁলোকে তাৰ পৰা মাতৃভূমিলৈ সাধাৰণতে নাহে কিন্তু যিসকলে বিদেশৰ পৰা মাতৃভূমিলৈ ঘূৰি আহে তেওঁলোকে মাতৃভূমিত আহি পেলাই নিজৰ ঠাইখনত আহি কিবা এটা কৰাৰ চেষ্টা কৰে আপুনি এজন উদীয়মান ডেকা বহু কাম কৰিবলৈ বাকী আছে বহুত দূৰ যাবলৈ আপোনাৰ বাকী আছে এতিয়াই আপুনি খুব দূৰদৰ্শী চিন্তাৰে কিছুমান কাম কৰিবলৈ আগবাঢ়িছে ইতিমধ্যে আপুনি মোক খুব গুৰুত্বপূৰ্ণ এষাৰ কথা ক'লে যে আজি আমি এই অৱস্থাত থাকি অনাগত দিনবিলাকত আমি সুস্থ সমাজ এখনত বৰ্তি থাকি আমি কেনেকৈ কাম কৰিব লাগে সেই কথাষাৰ চিন্তা কৰিব লাগে আপোনাৰ সেই মানসিকতা আমাৰ খুব ভাল লাগিছে কিন্তু ডুবাইৰ পৰা আপুনি নিজৰ মাতৃভূমিলৈ কিয় আহিলে কি কাম কৰাৰ পৰিকল্পনা কৰিলে আৰু তাক বাস্তৱিকত আপুনি কেনেদৰে ৰূপায়ণ কৰিছে বাইদেউ এই কথাটো মই ক'বলৈ গ'লে অকণমান তাৰো আগলৈ যাব লাগে বেচিকেলি মোৰ জীৱনৰ কথা অলপ ক'ব লাগিব চ' অন্টাৰপ্ৰিনাৰ হোৱা সপোন মোৰ সৰুৰে পৰাই কিবা এটা কৰাৰ সপোন কিন্তু ধৰক মোৰ সেনেকুৱা মোৰ বেকত ধৰক সেনেকৈ ছাপৰ্ট বা সেনেকুৱা নাছিলে মানে মোৰ ঘৰ নৰ্মেল এটা পৰিয়াল মোক পঢ়াব শুনাব পাৰিব কিন্তু তেওঁলোকৰো নলেজখিনিও লিমিটেড তেওঁলোকে এটা স্বাভাৱিক তেওঁলোকে লিমিটেড জেগাত থাকে আৰু মোৰ ঘৰখনৰ মানে এটা আমাৰ নৰ্মেল এটা আছিলে যে ধৰক মানে পঢ়িব লাগে বিয়া পাতিব লাগে চাকৰি এটা কৰিব লাগে এখন ঘৰ আৰু এখন গাড়ী হ'ব লাগে আৰু তাৰপিছত ল'ৰা ছোৱালী হেৰি কৰি বুঢ়া হৈ যাব লাগে বা হেৰি চ' মই সেই বস্তুটো একচেপ্ট কৰিব পৰা নাছিলোঁ ক'ৰবাত মই ভাবোঁ যে গতানুগতিকতাৰ বিপৰীতে আপুনি এটা যাত্ৰা কৰিব বিচাৰিছে একজেক্টলি মই মানে মনতে ভাবোঁ তেতিয়াও মোৰ মাইণ্ড মই সৰুকেই চিন্তা কৰোঁ যে অকল এইখিনি কৰিবলৈকে ইমান মানে এটা জন্মৰ প্ৰচেছ এটা এনেকৈ হ'ব পাৰেনে মানে জন্ম হৈছোঁ জানোৱেই এইখিনিয়ে হ'বলৈ আছে তাৰপিছত আৰু মৰিব আছে চ' ক'ৰবাত নহয় ক'ৰবাত মই বস্তুটো একচেপ্ট কৰা নাছিলোঁ
কিন্তু যিহেতু মই একেবাৰে সৰু জেগা মানুহৰ লগতে এনেকৈ আছিলোঁ, খুব কম মানুহৰ লগতে, চ' তেতিয়া ইমান চিন্তা কৰিব পৰা নাছিলোঁ। কিন্তু লাহে লাহে যেতিয়া মই ইঞ্জিনিয়াৰিঙৰ কাৰণে বাহিৰত ওলাই গ'লোঁ, তেতিয়া সদায় মোৰ এটা ইচ্ছা, যেতিয়া মই ইঞ্জিনিয়াৰিং কৰি আছিলোঁ তেতিয়া মই তাতেই মানে ঘৰৰ পইচা ইটো সিটোকে অলপ খুজি মেলি তাতে এটা মই ডেটা এণ্ট্ৰি চেণ্টাৰ এটা অ'পেন কৰিলোঁ। মই ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতেই। ডুবাইতে? নহয় নহয়, ইঞ্জিনিয়াৰিং কৰিলোঁ মই কৰ্ণাটকত। হয়, ডেটা এণ্ট্ৰি চেণ্টাৰ এটা ষ্টাৰ্ট কৰিলোঁ, কিন্তু ইঞ্জিনিয়াৰিঙত খুব আপোনাৰ এনি টাইম এক্সাম হৈ থাকে, হেৰি হৈ থাকে, গতিকে মই সেইটো বন্ধ কৰিবলৈ। আপোনাৰ ছাত্ৰ অৱস্থাৰ পৰা আপোনাৰ কিবা এটা কৰাৰ মনটো উকমুকাই আছিল? এক্সেক্টলি কিবা এটা কৰিব মই আপোনাৰ বিচাৰোঁ। চ' সেইটো তেতিয়া বন্ধ হ'ল। তাৰপিছত মই আপোনাৰ এবাৰ যেতিয়া মোৰ ইঞ্জিনিয়াৰিং কৰা শেষ হ'ল তেতিয়া মই বেংগলোৰত গ'লোঁ। মোৰ চাকৰি আৰম্ভ কৰিছিলোঁ, মোৰ এতিয়াও মনত আছে 6,000 নে 8,000 ৰুপিজ যদি প্ৰথম চাকৰি, বিকজ যেতিয়া মই কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং কৰি ওলাইছোঁ তেতিয়া আপোনাৰ ছফ্টৱেৰ জগতখনৰ বিৰাট এটা ডাউনফল মানে তেতিয়া ধৰক শেষ হৈছে আৰু চব এনেকুৱা ধৰণৰ, ক'তো চাকৰি নাই। কিন্তু ঘৰৰ পৰাতো এইটো বুজি নাপায়, ঘৰত বুজি পায় যে কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰ পঢ়িলে মানে 1-1.5 লাখ টকা দৰমহা পাব আৰু এতিয়া ঘৰত মানে আৰু চবৰে এটা ভাল দিন মানে এটা হেৰি হ'ব। চ' মইতো ঘৰত সেইটো দেখুৱাই দিব নোৱাৰোঁ যে এতিয়া ছফ্টৱেৰ ইণ্ডাষ্ট্ৰীৰ বেয়া আমুক। চ' মই নিজৰ ষ্ট্ৰাগল নিজে আৰম্ভ কৰিলোঁ। 6,000 নে 8,000ৰ পৰা মোৰ ষ্টাৰ্ট কৰি দিলোঁ জাৰ্ণি। চ' তেতিয়াৰ পৰাই চিন্তা কৰি আছিলোঁ যে কি কৰিম, কেনেকৈ কৰিম। এবছৰ বেংগলোৰত চাকৰি কৰি আপোনাৰ মোৰ এনেকুৱা কৰিছিলোঁ, মই চাকৰি কৰিছিলোঁ মই এটা বেংকত চাকৰি কৰি পেলাই ৰাতিপুৱা 5টাৰ পৰা টিউশ্যন কৰোঁ, 8টা বজাত আহি পাওঁ, বেংক দৌৰোঁ, আকৌ বেংক শেষ কৰি পেলাই আকৌ এটা টিউশ্যন কৰোঁ। সেনেকৈ মই বেংকৰ মোৰ যিটো দৰমহা আছিলে তাতকৈ বেছি ইনকাম মই কৰিছিলোঁ টিউশ্যন কৰি পেলাই বেংগলোৰত। চ' সেইটো কৰিলোঁ, পইচা মই বুজি পালোঁ যে আপোনাৰ কিবা এটা বিজনেছ ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ ফাণ্ডছ লাগিব। সেনেকৈ এবছৰ মই বেংগলোৰত গোটাই পেলাই মই মুম্বাই গুচি গ'লোঁ। কাৰণ মোৰ সৰুৰ পৰা এটা সপোন আছিলে মুম্বাই গৈ পেলাই কিবা এটা তাত ডাঙৰ হয় মানুহ বুলি, মানে চবেই কয় মুম্বাইখন সপোনৰ চিটি, তাত যোন যায় ডাঙৰ মানুহ হয় এনেকুৱা বুলি ময়ো সেইটোৱে ভাবি ল'লোঁ। অলপ ফিল্মিও আছিলোঁ। তাৰপিছত আপোনাৰ গৈ পেলাই মুম্বাইত মই এটা বেংকত কাম কৰিলোঁ আৰু ছাইড বাই ছাইড এখন কোচিং চেণ্টাৰ। আৰু কোচিং চেণ্টাৰখন মানে সৰুকৈ এটা লৈছোঁ, বিকজ তাত ৰিয়েল ইষ্টেটবোৰ খুব দামী। একেবাৰে সৰু জেগা এটাত আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ 7 মাহমান হোৱাৰ মানে মুম্বাইত 7 মাহ 8 মাহ থাকোঁতে মই ডুবাইৰ বেংকৰ জবৰ অফাৰটো পালোঁ, এটা ইণ্টাৰভিউ দি পেলাই। চ' তেতিয়া মই চিন্তা কৰিলোঁ যে নাই, মই আপোনাৰ সৰু ফাণ্ডেদি মই ফাণ্ডছ গোটাই মোৰ বিজনেছটো কৰোঁতে বহুত বেছি টাইম লাগি যাব। তাতকৈ মই ডুবাইত গৈ সোনকালে অলপ ফাণ্ড গোটাই মই মোৰ এণ্টাৰপ্ৰিনাৰ জাৰ্নিটো আৰু অলপ সোনকালে মই ষ্টাৰ্ট কৰিব পাৰিম। চ' সেনেকৈ মোৰ যাত্ৰাটো আৰম্ভ হ'ল। মই ডুবাই যোৱা আগতেই মোৰ এইটো চিন্তা আছিলে, মই অকল কুইক ফাণ্ড মই গোটাবলৈ গৈছোঁ, তাৰপিছত যাতে মোৰ নিজৰ পৰিকল্পনাখিনি মই আৰম্ভ কৰিব পাৰোঁ। চ' তাত 3 বছৰ খুব কষ্ট কৰিলোঁ। আৰু এই যে যিটো চাকৰি কালটো মই অকল চেলছত কাম কৰিলোঁ। চ' ক'ৰবাত নহয় ক'ৰবাত আগতে মই খুব ডিপ্ৰেশ্যনত কেতিয়াবা ভুগোঁ মাজতে, যে মোৰ সপোনটো বেলেগ আৰু মই কৰি কি আছোঁ। কিন্তু কয় নহয় নিয়তিয়েই চবলৈকে নিয়ে বুলি। চ' এই 5 বছৰ মোৰ কৰ্মক্ষেত্ৰত মোক চেলছ শিকাই দিলে। আৰু চেলছটো আপোনাৰ এনেকুৱা এটা বস্তু, মাৰ্কেটিং এণ্ড চেলছ, আপুনি এই ইণ্ডাষ্ট্ৰীত কেতিয়াও আপোনাৰ ৰিচেশ্যন নাহে। আপুনি যদি চেল কৰিব জানে তেতিয়াহ'লে আপোনাৰ মৰণ নাই। আৰু এটা কথা অনিৰ্বাণ, চেলছ বস্তুটো নিজৰ বুদ্ধিদীপ্ততাৰ ওপৰত নহয়। আপোনাৰ মন মগজুৰে আপুনি সেই কামটো যিমান দিনলৈকে কৰি থাকিব, আপোনাৰ মন মগজু যিমান দিনলৈকে সক্ৰিয় হৈ থাকিব, সিমান দিনলৈকে আপোনাক তল পেলাওঁতা মানুহ নোলাব। সেইটো খুব গুৰুত্বপূৰ্ণ কথা। মই প্ৰান্তিকা আপোনাৰ কাষলৈ আহিছোঁ। আপুনি যেতিয়া পাৰ্পল মেকআপ ষ্টুডিঅ'ৰ লগত জড়িত হৈ গ'ল, প্ৰত্যেকগৰাকী ছাত্ৰ বা ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিলে, প্ৰায় 2 বছৰেই হ'ল আপোনালোকৰ পাৰ্পল মেকআপ ষ্টুডিঅ'। তেতিয়া আপোনাৰ কেনেকুৱা লাগে? ছাত্ৰ ছাত্ৰীসকলে কি বিচাৰি আহে, আপোনালোকৰ পৰা কি পায়, আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো কনফিডেঞ্চ, সেই কনফিডেঞ্চ লেভেলটো কিমান দূৰ বাঢ়ি যায়? এতিয়া আপুনি এটা ভাল কুৱেশ্যনে কৰিছে, যিহেতু যেতিয়া মানে আমাৰ ইনষ্টিটিউটখনৰ কথা তেখেতে ধৰক প্লেনিং কৰিলে, আৰু তাৰ আগত ময়ো ডুবাই কথালৈ অলপমান যাব বিচাৰিছোঁ। তেখেতে যেতিয়া ডুবাইত আছিলে, ডুবাইত থাকোঁতে মানে আমি খুব কমেই কথা পাতিব পাৰিছিলোঁ দুইজনে। তেতিয়া আপোনালোক বিবাহপাশত আবদ্ধ হ'ল নাই? তেতিয়ালৈকে আমি আবদ্ধ হোৱা নাছিলোঁ। তেখেতে মোক এটা কথা সদায় কৈ থাকে, মোৰ সপোন এইটো নহয়, মোৰ চাকৰি মোৰ জীৱন নহয়, মোৰ বহুত সপোন আছে, মোৰ কিবা কৰিবলৈ মানে এই সমাজখনৰ কাৰণে কিবা কৰিবলৈ মোৰ বহুত মন আছে। তেতিয়া মই তেখেতক এটাই উৎসাহ দিওঁ যে তুমি এতিয়া যিখিনি কাম কৰি আছে সেইখিনি মন দিয়া আৰু নিজৰ কৰ্মটো আগবাঢ়িছোঁ, তাৰপিছত আমি নিশ্চয় আমাৰ সপোনবোৰো পূৰণ কৰিম। তেখেতৰ সপোনেই যিহেতু মোৰো সপোন, কাৰণ সদায় দুয়োজন আমি একেলগে আগবাঢ়ি যোৱাটো কথা চিন্তা কৰিছিলোঁ। আৰু
তেতিয়াই লাহে লাহে আমি অলপমান প্লেনিং কৰি লৈছিলোঁ যে আমি এনেকুৱা এটা লাইনত যাম। তেখেতে যিহেতু ডিজিটেল মাৰ্কেটিংটো অলপমান শিকাটো লাগি গৈছিলে, তেতিয়া তেখেতে ডুবাইত থাকোঁতে ডিজিটেল মাৰ্কেটিঙৰো এনেকৈ ট্ৰেইনিং লৈছিলে। তো আপোনাৰ তেতিয়াৰ পৰা আমি কথা বতৰা চলিছিলে আৰু লাহে লাহে মই আপোনাৰ গুৱাহাটীত আহিছিলোঁ। গুৱাহাটীত অহাৰ পিছত মই ইয়াৰো ট্ৰেইনিং ল'লোঁ, লগতে মই আপোনাৰ নিজৰ য'ত জন্ম লাভ কৰিছিলোঁ এই জেগাটো মোৰ বা এগৰাকীৰ পৰা মই ট্ৰেইনিং লৈছিলোঁ এই লাইনটো। তাৰপিছত যেতিয়া আমাৰ সকলোখিনি কাম আগবাঢ়ি গৈছিলে, তো প্ৰথমে তেখেতে মোক সুধিছে যে তুমি এতিয়া ৰেডি আছানে শিক্ষাটো দিবৰ কাৰণে। মই তেতিয়া অলপমান ভয়ো খাইছিলোঁ যে প্ৰথম মই লাইনটোত যাম, তথাপিতো খুব সাহসেৰে কৈছিলোঁ যে মই পাৰিম। আৰু আমাৰ কামখিনিও আৰম্ভ হৈছিলে। আৰু আমাৰ ইনষ্টিটিউটখন এনেকুৱা, আমি অকল ধৰক মেকআপ বুলি নহয় যে আহিছে কিবা এটা শিকাইছোঁ এনেকুৱা নহয়। আমি ল'ৰা ছোৱালীখিনি একদম স্কুল টাইপ ব্যৱহাৰ কৰোঁ। তেখেতলোক আমি ইয়াত শিকি থকাৰ পৰাই টাইম টেবুল মেইনটেইন কৰিব লাগিব, কাৰণ আমি যেতিয়া এজন ক্লাইণ্টৰ ওচৰত যাম তেখেতলোকক আমি আমাৰ টাইমটোক যদি আমি ৰেচপেক্ট কৰোঁ তেতিয়া আমি প্ৰত্যেকটো ক্ষেত্ৰত আমি আগবাঢ়িম। যদি আমি টাইমটোকে ৰেচপেক্ট নকৰোঁ তেতিয়া আমি কেনেকৈ আগবাঢ়িম? কাৰোবাক যদি আমি ধৰক 2 বজাত বুলি সময় দিছোঁ, আমি আৰু আচলতে হেৰি মই প্ৰান্তিকে এটা কথা অনুভৱ কৰোঁ, জীৱনত যিকোনো এটা কামত সফলতা লাভ কৰিবলৈ হ'লে প্ৰথম কথাটো হ'ল তেওঁ সময়ৰ সৎ ব্যৱহাৰ নহয় জানো। এতিয়া এই কথাষাৰ জ্বলন্ত উদাহৰণ অনিৰ্বাণ ডেকা। কাৰণ তেওঁ জীৱনত এটা কথা আপুনি মন কৰিব, তেওঁ যেতিয়া প্ৰথম ইঞ্জিনিয়াৰিং পঢ়িছিলে সেই সময়তে কিন্তু তেওঁ সময় অপব্যয় নকৰি তেওঁ কিবা এটা কৰি আছিল। তাৰপিছত যেতিয়া তেওঁ কৰ্মলৈ গ'ল, কৰ্মলৈ যাওঁতে পুৱা আৰু নিশাৰ সময়খিনি অপব্যয় নকৰি তাৰপাছতো কিবা এটা কৰিছিল। তাৰপিছত তেওঁ বম্বেত থকা সময়খিনি বা ডুবাইত থকা সময়খিনি, ডুবাইত থকা 3টা বছৰ, 3টা বছৰ তেওঁ অহৰ্নিশে কষ্ট প্ৰচেষ্টাৰে তেওঁ নিজৰ কৰ্মক্ষেত্ৰখনত খোপনি পুতিলে। আৰু সেই কথাখিনি এতিয়া আপোনালোকে পাৰ্পল মেকআপ ষ্টুডিঅ'ৰ যোগেদি ল'ৰা ছোৱালীখিনি শিকাই আছে। যি কৰিছা সেই কামত মনোযোগ দিয়া। আচলতে কামৰ সৰু বৰ একো নাই। তুমি যি কাম কৰিছা সেই কামত যদি আমি প্ৰত্যেকে যদি আমি কৰি থকা কামখিনি আমি শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব পাৰোঁ, তাতেইতো আমি ৰজা নহয় জানো। আপুনি মই এতিয়া অনিৰ্বাণ আপোনাৰ কথা পাতি খুব ভাল লাগিছে আপোনালোকৰ লগত, কাৰণ আপোনালোকৰ লগত যেতিয়া কথা পাতোঁ আমি শিকিছোঁ। মই ব্যক্তিগতভাৱে আজি বহু কথা শিকিছোঁ, কাৰণ কিবা এটা কৰাৰ যিটো মানসিকতা, সেই মানসিকতাৰে আমি অহৰ্নিশে যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে কোনো ঋণাত্মক কোনো চিন্তাই আমাক পিছুৱাই নিব নোৱাৰে। সেই কথাষাৰে অনিৰ্বাণে কি ভাবে? আপুনি মাৰ্কেটিঙৰ কথা কৈ আছিলে। হয়, আপোনাৰ মাৰ্কেটিং বেচিকেলি এতিয়া মই ডুবাইত থাকোঁতে আপোনাৰ ডিজিটেল মাৰ্কেটিংটো শিকিলোঁ, বিকজ তেতিয়া গোটেই কাৰবাৰবিলাকেই ডিজিটেল হৈ গৈছে। এক্সেক্টলি। চ' মই গম পাইছিলোঁ যে মানে মই খুব তেতিয়া পঢ়া আৰম্ভ কৰিছিলোঁ। মই এটা কথা গম পালোঁ যে এই জগতখনত আপোনাৰ খুব কম সময়ৰ কাৰণে আমি আছোঁ, আৰু এই সময়ত আমি কাৰ কথা শুনিম সেই বস্তুটো বহুত গুৰুত্বপূৰ্ণ। চ' মই খুব মানে বস্তুবিলাক ৰিচাৰ্চ কৰি পেলাই চাওঁ, কাৰ কথা শুনিব লাগে, কাৰ কথা শুনিব নালাগে। সেই সময়টোত মই চালোঁ যে কোনোবাই যদি ভাল ডিবেট কৰিব পাৰে, যিকোনো কথা এটাই সঁচাক মিছা আৰু মিছাক সঁচা কৰি দিব পাৰে। সেইকাৰণে মই মোৰ জীৱনৰ এটা মটো বনালোঁ যে মই যিকোনো ফিল্ডতে, লাগিলে তেওঁ ভুল হওক শুদ্ধ হওক, যোন ছাকচেছফুল হৈছে সেইসকলৰ কথাই মই সঁচা বুলি মানিম। তেওঁ ভুলো হ'ব পাৰে কিন্তু তেওঁৰ কথাই সঁচা। যেনেকৈ টকা পইচাৰ যদি কিবা কথা জানিব আছে, মই ৱৰ্ল্ডৰ টপ ৰিচেষ্ট পাৰ্চন তেওঁলোকে কি কয় এই বিষয়ে, তেওঁলোকে কি কিতাপ লিখিছে সেয়া পঢ়িম। স্পৰ্টছৰ বিষয়ে তেণ্ডুলকাৰ বা কোহলিৰ কথা বা মাইকেল জৰ্ডানৰ কথা পঢ়িম। চ' এইটো মটো মই ল'লোঁ। খুব গুৰুত্বপূৰ্ণ কথা, এইটো শিকিবলগীয়া কথা। সেই বস্তুটোৱে। আৰু এই বিষয়ে মই আপোনালোকৰ আজিৰ প্ৰজন্মকো এটা কথা ক'ব বিচাৰোঁ আপোনালোকৰ মাধ্যমেৰে, যে অকল কোনোবা ফেমাছ বুলি আমি তেওঁলোকক ফ'ল' কৰাটো উচিত মোৰ মতে নহয়। মই এইটো সকলোকে ক'ব বিচাৰোঁ, কাৰণ কেলৈ, মই এটা ঘটনা কওঁ, এটা এক্সাম্পল দি পেলাই কওঁ। এজন খুব ডাঙৰ ইনফ্লুৱেঞ্চাৰ, ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ডুবাইৰ, ঠিক আছে। যিহেতু তেওঁ বহুত সৰু ডাঙৰ মানুহ, বহুত ফ'ল'ৱাৰ, তেওঁ অজস্ৰ ফ'ল'ৱাৰ, তেওঁ বহুত নৱপ্ৰজন্মই ফ'ল' কৰে, ঠিক আছে। তেওঁ মানে খুব ইনস্পিৰেশ্যন দিয়ে, তেওঁ খুব গাড়ী, একদম বাইক বা এনেকুৱা ধৰণৰ ভাল ভাল জেগালৈ গৈ, আৰু আমাৰ নৱপ্ৰজন্ম তেওঁৰ প্ৰতি মানে ফেন তেওঁ, ঠিক আছে। কিন্তু তেওঁ যিহেতু মই বেংকত কৰিছিলোঁ, আমি নিজেই জানো তেওঁৰ ক্ৰেডিট কাৰ্ড ফুল, তেওঁৰ অ'ত লোন ত'ত লোন। চ' একচুৱেলি আমি যদি ব্লাইণ্ডলি কাৰোবাক ফ'ল' কৰি আছোঁ, খুব ডাঙৰ কথা। তেওঁ বাৰু একচুৱেলি এতিয়া তেওঁক ফ'ল' কৰিলে তেওঁ নিজৰে যিহেতু অৱস্থাটো সেইটো, কিন্তু তেওঁ মানুহেতো ছ'চিয়েল মিডিয়াত দেখি আছে যে তেওঁ এই য়ৰ্টছত গৈছে, এই আপোনাৰ ডাঙৰ 7 ষ্টাৰ হোটেলত গৈছে, লেম্বৰগিনিত বহিছে। চ' মানুহেতো ভাবিছে তেওঁ সেইটো, আৰু তেওঁৰ পৰা শিক্ষা ল'বলৈ গ'লে বাৰু কি অৱস্থা হ'ব? হয়,
খুব গুৰুত্বপূৰ্ণ এটা কথা ক'লে দৰ্শকসকল। আজি আমাৰ মাজলৈ আহিছিলে অনিৰ্বাণ ডেকা আৰু প্ৰান্তিকা হাজৰিকা, এহাল যুৱ উদ্যোগী আৰু খুব সাহসী মনৰ কৰ্মত তেওঁলোক ব্যক্তিৰ অতি ডেকা গাভৰু এহাল কৰ্মত উদ্যমী আৰু সাহসী। এনেধৰণৰ কৰ্মত উদ্যমী আৰু সাহসী ব্যক্তিসকলক আমি সদায় খুব সন্মান কৰোঁ আৰু শ্ৰদ্ধা কৰোঁ। এইকাৰণে তেওঁলোক আমাৰ সমাজৰ ধ্বজাবাহক। এইকাৰণে ধ্বজাবাহক তেওঁলোকে আমাৰ সমাজৰ সেইসকল ব্যক্তিক আগবঢ়াই লৈ যায় যিসকলে কিবা এটা কৰাৰ চেষ্টা কৰে, কিবা এটা কৰাৰ প্ৰচেষ্টাৰে তেওঁলোকৰ মনবোৰ ব্যাকুল হৈ থাকে। আচলতে কাম কৰিবলৈ ব্যাকুল হৈ থকা মানুহখিনিয়েইতো আমাৰ সমাজখনক ধৰি আছে, নহয় জানো? এতিয়া আমি হয়তো বহুতে অৱসাদত আমি বিভিন্ন ধৰণৰ ঋণাত্মক চিন্তা চৰ্চা আমাৰ মনলৈ আহিছে। যিসকলৰ মনলৈ এই অৱসাদৰ মুহূৰ্তত গৃহবন্দীৰ সময়ত ঋণাত্মক চিন্তা চৰ্চা মনলৈ আহিছে, সেই ব্যক্তিসকলে অন্ততঃ অনিৰ্বাণ ডেকা আৰু প্ৰান্তিকা হাজৰিকাৰ কথাখিনি শুনক, তেওঁ সাহস পাওক। আমি প্ৰত্যেকেই আচলতে ভাল দিন এটাৰ আশা কৰিব লাগে, সাহস কৰিব লাগে। আৰু ভাল দিন এটাৰ কথা যেতিয়া আমি ভাবি থাকিম তেতিয়া সকলোৰে ভাল হ'ব, বেয়া হোৱাৰ প্ৰশ্নই নুঠে। কৰোণা ভাইৰাছ কি ডাঙৰ কথা, আমি চকুৰে মনিব নোৱাৰা এটা ভাইৰাছ, ইমান শক্তি আমাৰ মাজত আছে, আমি প্ৰতিহত নিশ্চয় কৰিব পাৰিম। আমি এজনে আন এজনৰ পৰা দূৰত্বত থাকোঁ, ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকোঁ, ভাল ভাল খাদ্য খাওঁ, ভাল ভাল কথা পাতোঁ, ভাল ভাল কিতাপ পঢ়োঁ আৰু পৰিকল্পনা কৰোঁ। আৰু অনিৰ্বাণে যিটো কথা ক'লে ডিজিটেল মাৰ্কেটিং, প্ৰত্যেকটো কথা আজিকালি ডিজিটেল হৈ গৈছে। যিবিলাক ভাল কথা, ভাল চিন্তা, ভাল সপোন আমি দেখোঁ সেইবিলাক আমি লিখি থওঁচোন। 2020 শেষ হ'ব, 2021 আহিব, তেতিয়া আমি সেইবিলাক প্ৰয়োগ কৰিম। খুব ভাল লাগিল আজি এইহাল যুৱ দম্পতি আৰু কৰ্মত শক্তিশালী কিবা এটা কৰাৰ প্ৰচেষ্টাৰে অহৰ্নিশে কাম কৰি থকা অনিৰ্বাণ আৰু প্ৰান্তিকাক লগ পাই শেষ কৰিবৰ সময় হ'ল। কিন্তু এতিয়াই প্ৰতিশ্ৰুতি বিচাৰিছোঁ, অনাগত দিনত আপোনালোকক বিচাৰিম আৰু আশা ৰাখিছোঁ আমাৰ কথা আপোনালোকে নেপেলাই আমাৰ এই অনুষ্ঠানলৈ আপোনালোক আকৌ আহিব। নিশ্চয় বাইদেউ, আপোনাকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমাক এটা প্লেটফৰ্ম দিলে। আচলতে আমি আপোনালোকক প্লেটফৰ্ম দিয়া নাই, আমি আপোনালোকক বিচাৰিছোঁ আপোনালোকৰ কামখিনি ৰাইজক জনাবৰ বাবে। আমি আপোনালোকক বিচাৰিছোঁ নতুনক উৎসাহিত কৰিবৰ বাবে। যি কি নহওক অনিৰ্বাণ আৰু প্ৰান্তিকা, এটা ব্যক্তিগত প্ৰশ্ন সোধোঁ আপোনালোকক, বিয়াৰ হোৱা কিমান দিন হ'ল? বিয়া আমাৰ প্ৰায় 2 বছৰ বুলি। প্ৰায় 2 বছৰ, খুব লাহেকৈ কথাটো কৈছে। যি কি নহওক বাৰু, প্ৰান্তিকা, অনিৰ্বাণটো খুব কামতে ব্যস্ত থাকে আৰু অনিৰ্বাণ প্ৰান্তিকাও খুব কামতে ব্যস্ত থাকে নেকি? কামতে মানে আমি সেইকাৰণে সেই প্ৰব্লেমটো ছল্ভ কৰিবলৈ সেইকাৰণে আমি একেলগে কাম কৰোঁ, যাতে অহৰ্নিশে একেলগে থাকে। খুব 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 ভাল কথা, খুব গুৰুত্বপূৰ্ণ এটা কথা। যি কি নহওক বাৰু, ইজনে সিজনে কামৰ মাজতে দুইজনক লগ পায়, নহয় জানো? আমি এনি টাইম কামতে একেলগে থাকোঁ, এনি টাইম লগে পাই থাকোঁ। এনি টাইম আপোনালোকে লগে পাই থাকে, এনি টাইম কামৰ মাজতে থাকে। কেতিয়াবা এনেকুৱা নহয়নে, এই কামৰ পৰা আঁতৰি আমি ক'ৰবালৈ ফুৰিবলৈ যাওঁ, মন নাযায়নে? আমি গৈ আহোঁ। আমি যেতিয়াই মন যায়, আমি খুব লং নহয়, এদিনৰ কাৰণে বা দুদিনৰ কাৰণে আমি ঘপকৈ এটা ব্ৰেক লৈ লওঁ। খুব ভাল কথা। ফুৰি ভাল পোৱা মানুহক বৰ ভাল লাগে। এতিয়া মই যদি আপোনালোকক কওঁ, এতিয়া এই মুহূৰ্তত যদি সোধোঁ যে সকলো সুকলমে চলি আছে, দিনবোৰ ভালেই চলি আছে, সকলো ভালে কুশলে আছে, এতিয়া যদি অনিৰ্বাণ ডেকা আৰু প্ৰান্তিকা হাজৰিকাক আমি কোনোবা এটুকুৰা ঠাইলৈ পঠিয়াব বিচাৰিছোঁ, আপোনালোক ক'লৈ যাব? আমি ছুইজাৰলেণ্ড যাবলৈ বিচাৰিম, যদি চব মানে ভাল যদি হৈ থাকে। প্ৰান্তিকা? প্ৰান্তিকা এনেকুৱা নেকি, মানে অনিৰ্বাণে যিটো কয় প্ৰত্যেকটো কথা প্ৰান্তিকা মানি লয় নেকি? নহয়, মই ক'ব বিচাৰিছোঁ মই প্ৰত্যেকটো কথা তেখেতক ছাপোৰ্ট কৰোঁ আৰু তেখেতে যিটো ডিচিশ্যন লয় সদায় এটা ৰাইট ডিচিশ্যন লয়। সেইটো কাৰণে মই কোনোদিন মানে তেখেতৰ ডিচিশ্যনটো মানে নুই কৰিব নোৱাৰোঁ আৰু অনিৰ্বাণ খুব লাগে। খুব লাগে। যি কি নহওক দৰ্শকসকল, ইমান কাম কৰি থকাৰ মাজতে অনিৰ্বাণ আৰু প্ৰান্তিকাই কিন্তু ছুইজাৰলেণ্ডলৈ যাবলৈ বিচাৰিছে। ছুইজাৰলেণ্ডটো ভূস্বৰ্গ এখন, ইমান ধুনীয়া দম্পতী এহাল, তেওঁলোকে ইমান ধুনীয়াকৈ কাম কৰিছে। ধুনীয়া দম্পতীহালক আমি ছুইজাৰলেণ্ডলৈকে পঠাই দিম যেতিয়া প্ৰকৃতি শান্ত হয়, সকলো সুন্দৰ হয়, আমি যেতিয়া মুক্ত মনে মুক্ত পক্ষীৰ দৰে আমি বিচৰণ কৰিব পাৰোঁ। এতিয়াতো পৃথিৱীৰ পক্ষীকুল জীৱ জন্তু সকলো মুক্ত আৰু আমি মানৱ জাতি এতিয়া গৃহবন্দী। এটা সময় হ'ব আমি সকলোৱে মুক্ত মনে বিচৰণ কৰিম আৰু যেতিয়া সকলো ভাল হ'ব, সকলো সুন্দৰ হ'ব, তেতিয়া আমি অনিৰ্বাণ আৰু প্ৰান্তিকাক ছুইজাৰলেণ্ডলৈ পঠাই দিম। কিন্তু এতিয়া আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আৰু পৰৱৰ্তী সময়তো এইহাল দম্পতীক আমি সদায় বিচাৰিম, তেওঁলোকৰ কামৰ খতিয়ান ল'ম আৰু তেওঁলোকৰ পৰা
আপোনালোকো ইচ্ছা কৰিলে শিকিব পাৰে আৰু যি পাৰ্পল মেকআপ ষ্টুডিঅ' আপোনালোকে সেই ষ্টুডিঅ'লৈ যিসকলে সৌন্দৰ্য ক্ষেত্ৰখনত কিবা এটা কৰিব বিচাৰিছে তেখেতসকলে আহিব পাৰে প্ৰান্তিকা যদি আপুনি খুব চমুকৈ আপোনাৰ এড্ৰেছটো কৈ দিয়ে আপোনালোকৰ পাৰ্পল মেকআপ ষ্টুডিঅ' এড্ৰেছটো কৈ দিয়ে কোনোবা যদি আহিব বিচাৰে আহিব পাৰে নিশ্চয় আমাৰ আপোনাৰ গুৱাহাটী শিলপুখুৰীত আমাৰ ইনষ্টিটিউট আছে ML বৰুৱা পথ আৰু হাউচ নং 1 আমাৰ আপোনাৰ কণ্টেক্ট নম্বৰটো মই দিব পাৰিম নিশ্চয় নিশ্চয় 86387 এইটো নম্বৰ আকৌ এবাৰ কৈ দিয়ক Sure. 86387 64094. হয় দৰ্শকসকল আপোনালোকে যদি ইচ্ছা কৰে শিলপুখুৰীত খুব প্ৰাইম লোকেশ্যন শিলপুখুৰী জেগাটোৰ পৰা সকলো ফালৰ পৰা শিলপুখুৰীলৈ আহিব পাৰে আপোনালোকে পাৰ্পল মেকআপ ষ্টুডিঅ'লৈ আহিব পাৰে যিসকলে আমাক ধুনীয়া কৰিব বিচাৰে তেখেতসকলে আহক আৰু নিজেও ধুনীয়া হৈ থাকক আৰু আপোনালোকে ধুনীয়া হৈ থাকিলে আপোনালোকে আমাকো ধুনীয়া কৰি ৰাখিব আজিলৈ আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ পুনৰবাৰ অনিৰ্বাণ ডেকা প্ৰান্তিকা হাজৰিকা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ ধন্যবাদ থাকিলে আৰু সকলো দৰ্শকবৃন্দলৈ আপোনালোকে ইমান দেৰি আমাক যে চালে থেংক ইউ ধন্যবাদ Welcome to Spectrum Meadow Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.